হেল্ল' আসসালামু আলাইকুম ৱেলকাম টু হুমাইৰা এডুক্ৰাফ্ট। মই হুমাইৰা শবনম। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন অৰ্থাৎ শিক্ষা বিষয়ৰ প্ৰথম চেপ্টাৰটো অৰ্থাৎ স্বাধীনোত্তৰ কালত ভাৰত আৰু মাধ্যমিক শিক্ষা বিকাশ। এই চেপ্টাৰটোৰ দ্বিতীয়টো টপিকটো হ'ল কোটাৰী আয়োগ। আৰু এইটো ভিডিঅ'ৰ মাধ্যমত মই আলোচনা কৰিম কোটাৰী আয়োগটো কি হয় আৰু কোটাৰী আয়োগে দিয়া মাধ্যমিক শিক্ষাৰ 6টা মূল লক্ষ্য আৰু কোটাৰী আয়োগৰ পৰামৰ্শৱলীৰ সবলতা মানে ষ্ট্ৰং পইণ্টছ কি আছিল আৰু আয়োগৰ পৰামৰ্শৱলীৰ দুৰ্বলতা মানে উইক পইণ্টছবিলাক। তো এইখিনি বুজিবলৈ হ'লে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে মোৰ লগতে থাকক। ফাৰ্ষ্ট হ'ল কোটাৰী আয়োগ। কোটাৰী আয়োগটো কি? 1964 চনৰ 14 জুলাইত ভাৰত চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে কোটাৰী আয়োগ গঠন কৰে। এই আয়োগৰ সভাপতি আছিল UGCৰ অধ্যক্ষ ডক্টৰ DS কোটাৰী। আয়োগত মুঠ 17 জন সদস্য আছিল, যাৰ ভিতৰত 5 জন বিদেশী বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা হৈছিল। আমেৰিকাৰ ৰজাৰ ৰিভিল, ইংলেণ্ডৰ HA এলবিন, ফ্ৰান্সৰ জিন টমাছ, ৰাছিয়াৰ চুম্বস্কি আৰু জাপানৰ সাদাতচি ধাৰা। প্ৰায় 21 মাহ ধৰি শিক্ষা ব্যৱস্থা অধ্যয়ন কৰি আয়োগে 1964 চনৰ 29 জুনত নিজৰ বিস্তৃত প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনত শিক্ষাৰ লক্ষ্য, শিক্ষক শিক্ষা, পাঠ্যক্ৰম, স্কুল ব্যৱস্থা, মূল্যায়ন, উচ্চ শিক্ষা, বৃত্তিমূলক শিক্ষা, বিজ্ঞান গৱেষণা আদি সকলো দিশ সহজভাৱে ব্যাখ্যা কৰা হৈছিল। বিশেষকৈ মাধ্যমিক শিক্ষাৰ গঠন, মনোন্নয় আৰু বৃত্তিমুখীকৰণৰ বিষয়ে আয়োগৰ পৰামৰ্শসমূহ দেশৰ শিক্ষা উন্নয়নত অত্যন্ত সহায়ক হয়। কোটাৰী আয়োগৰ মাধ্যমিক শিক্ষা উপলক্ষে বহুতো লক্ষ্য আছিল। তাৰ মাজৰ পৰা মাত্ৰ 6টা লক্ষ্য মই আলোচনা কৰিম, কিয়নো এক্সামত 6 মাৰ্কছ, 4 মাৰ্কছ, 2 মাৰ্কছৰ কাৰণে আহিব। প্ৰথমটো হৈছিল উৎপাদনৰ বাবে শিক্ষা, এডুকেশ্যন ফৰ প্ৰডাক্টিভিটি। মাধ্যমিক শিক্ষাৰ প্ৰথম লক্ষ্য হৈছে শিক্ষাক উৎপাদনৰ লগত জড়িত কৰা। দেশৰ উন্নতি আৰু অৰ্থনৈতিক বৃদ্ধি শিক্ষাৰ গুণৰ ওপৰতে নিৰ্ভৰ কৰে। তাৰ আকৌ 3টা ভাগ আছিল ক'বলৈ গ'লে। বিজ্ঞান শিক্ষা, বিজ্ঞান শিকোৱাটোৱে সমস্যা সমাধান, চিন্তা শক্তি আৰু বিশ্লেষণ ক্ষমতা বিকাশ পায়। কৰ্ম অভিজ্ঞতা, পঢ়াৰ লগত হাতৰ কাম জড়িত থাকিলে ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ বাস্তৱ অভিজ্ঞতা লাভ কৰে। আৰুটো আছিল বৃত্তিমুখীকৰণ। মাধ্যমিক স্তৰত বৃত্তিমূলক শিক্ষা দিলে চাকৰি, শিল্প, কৃষি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক দক্ষ জনশক্তি তৈয়াৰ হয়। দ্বিতীয়টো লক্ষ্য আছিল সামাজিক আৰু ৰাজনৈতিক সংহতি, এডুকেশ্যন ফৰ ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন। এটা দেশৰ শক্তি হৈছে ঐক্য। এইবাবে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য হৈছে সমাজ আৰু ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলা। উমৈহতীয়া স্কুল ব্যৱস্থা, সকলো শ্ৰেণীৰ লোকে একেদৰে শিক্ষা পোৱা, সমাজ আৰু ৰাষ্ট্ৰীয় সেৱা, সমাজৰ উন্নয়নমূলক কামত ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় ভূমিকা, ভাষা নীতি, মাতৃভাষা, আঞ্চলিক ভাষা আৰু ইংৰাজী তিনিটাক শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তোলা, জাতীয় সচেতনতা, দেশৰ সংস্কৃতি, পৰম্পৰা আৰু মূল্যবোধৰ প্ৰতি গৰ্ব অনুভৱ কৰিবলৈ শিকোৱা। 3 নম্বৰটো হ'ল আধুনিকৰণৰ বাবে শিক্ষা, এডুকেশ্যন ফৰ মডাৰ্ণাইজেশ্যন। সমাজ বিজ্ঞান, চিন্তা পদ্ধতি আৰু প্ৰযুক্তিৰ নতুনত্বৰ সৈতে তাপ খুৱাই চলোৱাটোৱেই আধুনিকৰণ। পুৰণি ভুল ধাৰণা, কুসংস্কাৰ, ৰীতি নীতি সংশোধন, বিজ্ঞানৰ মনোভাৱ গঢ়োৱা, নতুন মূল্যবোধ, নতুন দৃষ্টিভংগী, যুক্তিবাদী মনোভাৱ গঢ়ি তোলা। মাধ্যমিক শিক্ষাই ছাত্ৰ ছাত্ৰীক আধুনিক সমাজৰ উপযোগী নাগৰিক হিচাপে তৈয়াৰ কৰে। 4 নম্বৰটো আছিল গণতান্ত্ৰিক দৃষ্টিভংগী আৰু নাগৰিকতা, এডুকেশ্যন ফৰ ডেমক্ৰেচি। গণতন্ত্ৰ টিকাই ৰখাৰ মূল শক্তি হৈছে নাগৰিকৰ যোগ্যতা। 14 বছৰ বয়সলৈ শিক্ষা বাধ্যতামূলক। নিৰক্ষৰতা দূৰ কৰি সচেতন নাগৰিক গঢ়ি তোলা, ছাত্ৰ ছাত্ৰীৰ মাজত নেতৃত্বৰ গুণৰ বিকাশ, ধৰ্ম, বৰ্ণ, জাতি, ভাষা নিৰ্বিশেষে শিক্ষা লাভৰ সমান অধিকাৰ। বিজ্ঞানসন্মত দৃষ্টিভংগী, সহনশীলতা, আত্মনিয়ন্ত্ৰণ আৰু
সমাজ সেৱাৰ মনোভাৱ গঢ়ি তোলা। 5 নম্বৰটো হ'ল সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ বিকাশ, মৰেল, ছ'চিয়েল এণ্ড স্পিৰিচুৱেল ভেলুজ। মানুহৰ জীৱন কেৱল বিজ্ঞান আৰু জ্ঞানেৰে পূৰ্ণ নহয়, ভাল মানুহ, সৎ মানুহ হোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰতিটো বিদ্যালয়ত নৈতিক আৰু মানৱীয় মূল্যবোধ শিক্ষা প্ৰদান, প্ৰাথমিক ধৰ্মবিজ্ঞানমূলক আৰু মাধ্যমিক আলোচনা বিলোচনামূলক শিক্ষা প্ৰদান। সপ্তাহত এদিন নৈতিক শিক্ষা বাধ্যতামূলক। বিশ্ববিদ্যালয় পৰ্যায়তো নৈতিক আধ্যাত্মিক মূল্যৰ আলোচনা কৰা। শেষটো আছিল জাতীয় সমস্যা সমাধানৰ শিক্ষা, এডুকেশ্যন ফৰ ছলভিং নেশ্যনেল প্ৰব্লেমছ। কোটাৰী আয়োগে 4টা জাতীয় সমস্যা চিহ্নিত কৰিছিল। ক নম্বৰ খাদ্য উৎপাদনত আত্মনিৰ্ভৰশীলতা, খ নিবনুৱা সমস্যা দূৰীকৰণ, গ জাতীয় সামাজিক ঐক্য, ঘ ৰাজনৈতিক বিকাশ। এইবোৰ সমাধান কৰিব পাৰে কেৱল শিক্ষাই। এতিয়া আলোচনা কৰিম কোটাৰী আয়োগৰ পৰামৰ্শৱলীৰ সবলতা, মানে ষ্ট্ৰং পইণ্ট। নতুন শিক্ষা গাঁথনিয়ে শিক্ষাক উৎপাদন আৰু কৰ্মৰ সৈতে সংযোগ কৰিছে। মাধ্যমিক শিক্ষাত কৰ্ম অভিজ্ঞতা অন্তৰ্ভুক্ত কৰি নিবনুৱা সমস্যা হ্ৰাস কৰাত সহায় কৰিছে। সৰ্বভাৰতীয় শিক্ষা গাঁথনিয়ে শিক্ষাত সমৰূপতা আনিছে আৰু জাতীয় সংহতি বৃদ্ধি কৰিছে। এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক ভৱিষ্যতে শিক্ষাৰ ধাৰা বাছনি কৰাত মানসিকভাৱে প্ৰস্তুত কৰে। উচ্চতৰ মাধ্যমিক শ্ৰেণী পৃথক হোৱাৰ ফলত বিশ্ববিদ্যালয় শিক্ষাৰ গুণমান উন্নত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। এই ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যবিহীন উচ্চ শিক্ষাৰ পৰা আঁতৰাই বৃত্তিমুখী শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিছে। এতিয়া আলোচনা কৰিম আয়োগৰ পৰামৰ্শৰ দুৰ্বলতা কি আছিল। উইক পইণ্টছ। মাধ্যমিক শিক্ষা 10 বছৰীয়া আৰু 12 বছৰীয়া দুটা ভাগত বিভক্ত কৰাত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। কৰ্ম অভিজ্ঞতা বিষয় অন্তৰ্ভুক্ত কৰা হ'লেও সেয়া উৎপাদনমুখী কৰি তুলিব পৰা হোৱা নাই। মন কৰিব আপোনালোকে ছেকেণ্ড পইণ্টটোলৈ। এইটো কিন্তু সঁচা। আজি ইমান উৎপাদনৰ বাবে শিক্ষা দিয়াৰ পিছত, ইমান ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত ইমান এফৰ্ট দিয়াৰ পিছতো আজি আমাৰ ভাৰতবৰ্ষত হওক বা আমাৰ অসমৰ বিষয়েও যদি ক'ব যাওঁ, নিবনুৱা সমস্যা এতিয়ালৈকে শেষ হোৱা নাই। 3 নম্বৰ পইণ্টটো হ'ল গণিত আৰু বিজ্ঞান উৎপাদনমূলক কৰাৰ ফলত বহু ছাত্ৰ ছাত্ৰী মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰে। বহু স্কুলত পৰ্যাপ্ত সুবিধাৰ অভাৱত বিভাজিত পাঠ্যক্ৰম কাৰ্যকৰী নহয়। বিজ্ঞান আৰু কৰ্ম অভিজ্ঞতা বিষয়ৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ দেখা যায়। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম প্ৰৱৰ্তনৰ সময়ত আঞ্চলিক ভাষা আৰু সংস্কৃতিৰ অধ্যয়নত অৱহেলা কৰা হয়। থেংকছ ফৰ ৱাচিং এভৰিৱান। এনেকুৱা সহজ ভাষাৰ আৰু চুটি এই ভিডিঅ'বিলাক আৰু এডুকেশ্যনৰ সহজ নোটছবিলাক লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব।